নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅলৈ আৰু আজি ভিডিঅ'ৰ প্ৰথম কোৱেশ্চনটো হ'ল পৃথিৱীৰ ক্ষুদ্ৰতম নদী দ্বীপটোৰ নাম কি? কি হৈছে পৃথিৱীৰ ক্ষুদ্ৰতম নদী দ্বীপটোৰ নাম কি? শুদ্ধ অপচনটো হ'ব অপচন বি উমানন্দ। পৃথিৱীৰ ক্ষুদ্ৰতম নদী দ্বীপটোৰ নাম হ'ল উমানন্দ বা ময়ূৰ দ্বীপ। ইয়াৰ পিছৰ কোৱেশ্চন কোনখন চহৰক ভাৰতৰ ইলেক্ট্ৰনিক চহৰ হিচাপে জনা যায়? শুদ্ধ উত্তৰটো হ'ব অপচন চি বেংগালুৰু। ভাৰতৰ বেংগালুৰু চহৰখনক ইলেক্ট্ৰনিক চহৰ হিচাপে জনা যায়। ইয়াৰ পিছৰ কোৱেশ্চন অসমৰ প্ৰথম বিমান চালকজনৰ নাম কি? কি সুধিছে অসমৰ প্ৰথম বিমান চালকজনৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব অপচন চি মহানন্দ দাস। মহানন্দ দাস হ'ল অসমৰ প্ৰথম বিমান চালক। ইয়াৰ পিছৰ কোৱেশ্চন অসমৰ কাক লুইত কোঁৱৰ বুলি জনা যায়? কি সুধিছে অসমৰ কাক লুইত কোঁৱৰ বুলি জনা যায়? শুদ্ধ অপচনটো হ'ব অপচন এ ৰুদ্ৰ বৰুৱা। ৰুদ্ৰ বৰুৱাক লুইত কোঁৱৰ বুলি জনা যায়। ইয়াৰ পিছৰ কোৱেশ্চন কাক অসমৰ সিংহ পুৰুষ বুলি জনা যায়? কি সুধিছে কাক অসমৰ সিংহ পুৰুষ বুলি জনা যায়? শুদ্ধ অপচনটো হ'ব অপচন এ ৰাধা গোবিন্দ বৰুৱা। ৰাধা গোবিন্দ বৰুৱাক সিংহ পুৰুষ বুলি জনা যায়। ইয়াৰ পিছৰ কোৱেশ্চন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা নৰনাৰায়ণ সেতুখনে কোন দুখন ঠাইক সংলগ্ন কৰিছে? শুদ্ধ অপচনটো হ'ব অপচন ডি পঞ্চৰত্ন আৰু যোগীঘোপা। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা নৰনাৰায়ণ সেতুখনে পঞ্চৰত্ন আৰু যোগীঘোপা নামৰ ঠাই দুখনক সংলগ্ন কৰিছে। ইয়াৰ পিছৰ কোৱেশ্চন সাহিত্য অকাডেমী বঁটা লাভ কৰা ককা দেউতাৰ হাড় পুথিখনৰ ৰচকগৰাকীৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব অপচন বি নৱকান্ত বৰুৱা। সাহিত্য অকাডেমী বঁটা লাভ কৰা ককা দেউতাৰ হাড় পুথিখনৰ ৰচক হ'ল নৱকান্ত বৰুৱা। পিছৰ কোৱেশ্চন অসমীয়া ব্যাকৰণক আধুনিক ৰূপ দিওঁতা প্ৰথম ব্যক্তিজন কোন আছিল? শুদ্ধ উত্তৰটো হ'ব অপচন এ হেমচন্দ্ৰ বৰুৱা। পৰৱৰ্তী কোৱেশ্চন হু বুইল্ড দ্য অগ্নিগড়? কি সুধিছে অগ্নিগড় কোনে সজাইছিল? শুদ্ধ উত্তৰটো হ'ব অপচন বি বাণ ৰজা। বাণ ৰজাই অগ্নিগড় সজাইছিল। পিছৰ কোৱেশ্চন অসমীয়া ভাষাটো ভাৰতৰ সংবিধানৰ কোনটো অনুসূচীত উল্লেখিত হৈ আছে? শুদ্ধ উত্তৰটো হ'ব অপচন চি অষ্টম অনুসূচী। অসমীয়া ভাষাটো ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত উল্লেখিত হৈ আছে। পিছৰ কোৱেশ্চন অসমৰ প্ৰথম ভাৰতীয় জিলা দণ্ডাধীশ কোন আছিল? কি সুধিছে অসমৰ প্ৰথম ভাৰতীয় জিলা দণ্ডাধীশ কোন আছিল? শুদ্ধ উত্তৰটো হ'ব অপচন এ আনন্দৰাম বৰুৱা। পৰৱৰ্তী কোৱেশ্চন উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল? কি সুধিছে উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল? শুদ্ধ উত্তৰটো হ'ব অপচন এ গদাধৰ সিংহ। উমানন্দ মন্দিৰটো গদাধৰ সিংহই নিৰ্মাণ কৰাইছিল। ইয়াৰ পিছৰ কোৱেশ্চন ৫৬তম জ্ঞানপীঠ বঁটা অসমৰ কোনে লাভ কৰিছে? শুদ্ধ উত্তৰটো হ'ব অপচন চি নীলমণি ফুকন। ৫৬তম জ্ঞানপীঠ বঁটা অসমৰ নীলমণি ফুকনে লাভ কৰিছে। পৰৱৰ্তী কোৱেশ্চন জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল? শুদ্ধ উত্তৰটো হ'ব অপচন বি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমজন অসমীয়া আছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। ইয়াৰ পিছৰ কোৱেশ্চন অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া গঠন কৰা হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপচন চি ১৮৮৮ চনত। ১৮৮৮ চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন কৰা হৈছিল। ইয়াৰ পিছৰ কোৱেশ্চন অসমৰ কোনখন ঠাইক কন্যাপুৰ বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ব অপচন এ তেজপুৰ। অসমৰ তেজপুৰক কন্যাপুৰ বুলি কোৱা হয়। ইয়াৰ পিছৰ কোৱেশ্চন মোৰ সোঁৱৰণী কোনজন সাহিত্যিকৰ আত্মজীৱনীৰ নাম? কি সুধিছে মোৰ সোঁৱৰণী কোনজন সাহিত্যিকৰ আত্মজীৱনীৰ নাম? শুদ্ধ অপচনটো হ'ব অপচন বি পদ্মনাথ গোহাঁই বৰুৱা। মোৰ সোঁৱৰণী। ইয়াৰ পিছৰ কোৱেশ্চন কিমান চনত চক্ৰধ্বজ সিংহৰ মৃত্যু হৈছিল?
কি উঠিছে কিমান চনত চক্ৰধৰ সিংহৰ মৃত্যু হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1670 খ্ৰীষ্টাব্দত চক্ৰধৰ সিংহৰ মৃত্যু হৈছিল পৰৱৰ্তী কুৱেশ্যন কোনজন ৰজাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আশ্ৰয় দিছিল কি উঠিছে কোনজন ৰজাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আশ্ৰয় দিছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নৰনাৰায়ণ ৰজা নৰনাৰায়ণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আশ্ৰয় দিছিল ইয়াৰ পিছৰ কুৱেশ্যন লৰা ৰজাই কিমান চনত শাসনভাৰ গ্ৰহণ কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1679 চনত 1679 চনত লৰা ৰজাই শাসনভাৰ গ্ৰহণ কৰিছিল পিছৰ কুৱেশ্যন কোনজন ৰজাৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলীয়ে ৰামায়ণ অনুবাদ কৰিছিল কি উঠিছে কোনজন ৰজাৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলীয়ে ৰামায়ণ অনুবাদ কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মহামাণিক্য মহামাণিক্য ৰজাৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলীয়ে ৰামায়ণ অনুবাদ কৰিছিল পিছৰ কুৱেশ্যন বঙালৰ অধীন হৈ থকাতকৈ মৰাই উচিত এইষাৰ উক্তি কাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চক্ৰধৰ সিংহ বঙালৰ অধীন হৈ থকাতকৈ মৰাই উচিত এই কথাষাৰ উক্তিষাৰ আছিল চক্ৰধৰ সিংহৰ ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল মহাসতী জয়মতীৰ কিমান চনত মৃত্যু হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1679 চনৰ 27 মাৰ্চত পৰৱৰ্তী কুৱেশ্যন অসমত সতী সাধিনী দিৱস কোনদিনা পালন কৰা হয় কি সুধিছে অসমত সতী সাধিনী দিৱস কোনদিনা পালন কৰা হয় শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 21 এপ্ৰিল 21 এপ্ৰিল তাৰিখে সতী সাধিনী দিৱস পালন কৰা হয় পৰৱৰ্তী কুৱেশ্যন চুতীয়া বংশৰ অন্তিম গৰাকী ৰাণী কোন আছিল কি সুধিছে চুতীয়া বংশৰ অন্তিম গৰাকী ৰাণী কোন আছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি সতী সাধিনী পৰৱৰ্তী কুৱেশ্যন মোমাই তামুলী বৰবৰুৱা কিমান খ্ৰীষ্টাব্দত মৃত্যু হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1654 খ্ৰীষ্টাব্দত 1654 খ্ৰীষ্টাব্দত মোমাই তামুলী বৰুৱাৰ মৃত্যু হৈছিল পৰৱৰ্তী কুৱেশ্যন ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বেংগালুৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মুখ্য কাৰ্যালয় বেংগালুৰুত অৱস্থিত ইয়াৰ পিছৰ কুৱেশ্যন ইছৰোৰ সম্পূৰ্ণ ৰূপ কি শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন হ'ল ইছৰোৰ সম্পূৰ্ণ ৰূপ ইয়াৰ পিছৰ কুৱেশ্যন ইছৰো কেতিয়া গঠন হৈছিল কি উঠিছে ইছৰো কেতিয়া গঠন হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1969 চনৰ 15 আগষ্ট তাৰিখে ইছৰো গঠন হৈছিল পৰৱৰ্তী কুৱেশ্যন SDSCৰ সম্পূৰ্ণ ৰূপ কি শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সতীশ ধাৱান স্পেচ চেণ্টাৰ পৰৱৰ্তী কুৱেশ্যন সতীশ ধাৱান মহাকাশ কেন্দ্ৰ ভাৰতৰ ক'ত অৱস্থিত কি উঠিছে সতীশ ধাৱান মহাকাশ কেন্দ্ৰ ভাৰতৰ ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি শ্ৰীহৰিকোটা সতীশ ধাৱান মহাকাশ কেন্দ্ৰ ভাৰতৰ শ্ৰীহৰিকোটাত অৱস্থিত পৰৱৰ্তী কুৱেশ্যন When was the first rocket launched from India? কি উঠিছে ভাৰতৰ পৰা কেতিয়া প্ৰথমটো ৰকেট উৎক্ষেপণ কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 21 নৱেম্বৰ 1963 চনত 21 নৱেম্বৰ 1963 চনত নেক্সট কুৱেশ্যন What was ISRO known before 1969? 1969 চনৰ আগতে ইছৰো কি নামে জনা গৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইনকস্পাৰ 1969 চনৰ আগতে ইছৰোক ইনকস্পাৰ নামে জনা গৈছিল ইয়াৰ পিছৰ কুৱেশ্যন ভাৰতীয় ৰিমোট সেন্সিং প্ৰতিষ্ঠান ক'ত অৱস্থিত কি সুধিছে ভাৰতীয় ৰিমোট সেন্সিং প্ৰতিষ্ঠান ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দেহৰাদুন ভাৰতীয় ৰিমোট সেন্সিং প্ৰতিষ্ঠানটো দেহৰাদুনত অৱস্থিত নেক্সট কুৱেশ্যন ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ পিতৃ বুলি কাক জনা যায় শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বিক্ৰম সাৰাভাই ভাৰতীয় মহাকাশ
কাৰ্যসূচীৰ পিতৃ বুলি জনা যায়। পৰৱৰ্তী কুৱেশ্যন, চন্দ্ৰযান 1 কেতিয়া উৎক্ষেপণ কৰা হৈছিল? কি সুধিছে? চন্দ্ৰযান 1 কেতিয়া উৎক্ষেপণ কৰা হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 22 অক্টোবৰ 2008 চনত। 2008 চনৰ 22 অক্টোবৰত চন্দ্ৰযান 1 উৎক্ষেপণ কৰা হৈছিল। ইয়াৰ পিছৰ কুৱেশ্যন, চন্দ্ৰযান 2 কেতিয়া উৎক্ষেপণ কৰা হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 22 জুলাই 2019 চনত। চন্দ্ৰযান 2 22 জুলাই 2019 উৎক্ষেপণ কৰা হৈছিল। ইয়াৰ পিছৰ কুৱেশ্যন, চন্দ্ৰযান 3 কেতিয়া উৎক্ষেপণ কৰা হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 14 জুলাই 2023 চনত। 2023 চনৰ 14 জুলাই তাৰিখে চন্দ্ৰযান 3 উৎক্ষেপণ কৰা হৈছিল। ইয়াৰ পিছৰ কুৱেশ্যন, ভাৰতবৰ্ষই নিৰ্মাণ কৰা প্ৰথম উপগ্ৰহটোৰ নাম কি আছিল? কি সুধিছে? ভাৰতবৰ্ষই নিৰ্মাণ কৰা প্ৰথম উপগ্ৰহটোৰ নাম কি আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আৰ্যভট্ট। ভাৰতবৰ্ষই নিৰ্মাণ কৰা প্ৰথম উপগ্ৰহটোৰ নাম আছিল আৰ্যভট্ট। ইয়াৰ পিছৰ কুৱেশ্যন, কোনটো কৃত্ৰিম উপগ্ৰহই ভাৰতক মংগল গ্ৰহলৈ যোৱাৰ প্ৰথম প্ৰচেষ্টাত সফলতা লাভ কৰা প্ৰথম ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মংগলযান। পৰৱৰ্তী কুৱেশ্যন, ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ গৱেষণা সমিতিৰ প্ৰথম অধ্যক্ষ কোন আছিল? কি সুধিছে? ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ গৱেষণা সমিতিৰ প্ৰথম অধ্যক্ষ কোন আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বিক্ৰম সাৰাভাই। ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ গৱেষণা সমিতিৰ প্ৰথম অধ্যক্ষ আছিল বিক্ৰম সাৰাভাই। নেক্সট কুৱেশ্যন, হু ইজ ন'ন এজ দ্য মিছাইল মেন অফ ইণ্ডিয়া? ভাৰতৰ মিছাইল মেন বুলি কাক জনা যায়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি এপিজে আব্দুল কালাম।